মুখ্যমন্ত্ৰীৰ এইখন মুখেই নে? পুনৰ পোহৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া স্থিতি। কিছুদিন পূৰ্বে তেওঁ কৰিছিল এক মন্তব্য, কিন্তু মন্ত্ৰী কেশৱ মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ গৈ তেওঁ এতিয়া সলাই পেলালে নিজৰ স্থিতি। দুটা ভিডিঅ' আপোনালোকক দেখুৱাম, য'ত মুখ্যমন্ত্ৰীৰ স্ববিৰোধী স্থিতি প্ৰকট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিবেদনখনলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 9 এপ্ৰিলৰ দিনা কৰা এক মন্তব্য আৰু কালি অৰ্থাৎ শনিবাৰে কৰা এটা তাৰ বিপৰীত মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। তেতিয়া আপোনালোকৰ এই প্ৰতিবেদনখন বুজি পোৱাত সহজ হ'ব। মোৰ ল'ৰাটো মানে কি, মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকৈ চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন লাভ কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। ক'লো নহয়, মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰাইও যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। শুনিলে? এতিয়া আহিছোঁ মূল কথালৈ। মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰীয়ে যোৱা 23 জুলাইৰ দিনা চচলত হোৱা SFIৰ সত্যাগ্ৰহত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বা প্ৰতিবাদত অংশ লৈছিল। স্বাভাৱিকতে তেওঁৰ অধিকাৰ আছে, এগৰাকী নৱপ্ৰজন্ম বা জেনজি হিচাপে ছিষ্টেমৰ বিৰুদ্ধে মাত মতাৰ তেওঁৰ অধিকাৰ আছে সম্পূৰ্ণ। এই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই, বা তেওঁ অংশগ্ৰহণ কৰাটো একো আচহুৱা কথা হ'ব নোৱাৰে, সেয়া সকলোৱে জানো। কিন্তু বিষয়টো বহলাই পেলালে বিজেপিৰ নেতা, পালি নেতা তথা কাৰ্যকৰ্তাসকলে। এটাৰ পাছত আন এটা ফেচবুক পোষ্ট মন্ত্ৰী জীয়ৰীৰ বিৰুদ্ধে বৰষিবলৈ আৰম্ভ হ'ল বিজেপিৰ তৰফৰ পৰাই। বিষয়টোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰাৰ পাছত এগৰাকী সাংবাদিকে প্ৰশ্নটো কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেতিয়া হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3 মাহ পূৰ্বে কৰা এটা মন্তব্য পাহৰি পেলালে আৰু ক'লে যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। আজিকালি ল'ৰা ছোৱালীয়ে ককাক মাক, ভাই ককাই, মোৰ দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চেতিয়া জীৱন লাভ কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাই নামানে তেওঁলোকে। আৰু মই ভাবোঁ তেওঁলোকৰো দেউতাক মাকৰ ৰাজনৈতিক আদৰ্শৰ লগত নিমিলিব পাৰে। এতিয়া আপোনালোকৰ এইটো সকলোৰে দেউতা মা বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে আৰু স্বভাৱসুলভভাৱেই এনেদৰেই সাংবাদিকক টানি আনি টিপ্পনী মাৰিলে মুখ্যমন্ত্ৰীয়ে। শুনকচোন তেওঁ কালিনো কি কৈছিল। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন লাভ কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ
ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে আপোনালোকৰতো সকলোৰে দেউতা মা বিজেপি কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে হয় স্যার আজ শিক্ষা গতিকে মন্ত্রী মই যিমানক জানো ইয়াত যিমান সাংবাদিকে ৰিল বনাই বিজেপিৰ এগেইনষ্টত তাৰ দেউতাক মাক চব বিজেপি আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে 3 মাহ পূৰ্বে জেনজি ট্ৰেণ্ডটোক কটাক্ষ কৰিবলৈ গৈ সাংবাদিকক কৈছিল যে আপোনাৰ দেউতা মায়ে নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি তেওঁৰ ল'ৰাটোৱেও তেওঁক সুধিহে ভোটদান কৰিবলৈ যোৱা বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেদৰে ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক ভোট কাক দিব লাগে বুলি সুধিছে বুলি সেই সময়ত দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই মোৰ ল'ৰাটো মানে কি মোৰ ল'ৰাটো জেনজি নেকি মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয় জেনজি ফেনজি ইয়াত নচলে আপুনি মোক কওক আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া ল'ৰাজন ইতিমধ্যে ই সাইণ্টিষ্ট তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয় সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে জেন জেড বনালে জেন ৱাই বনালে এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব তেনেকৈ চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম এইটো নহয় যে অকল দেউতাক মাকক সোধে দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে এখন ঘৰতে দুটা ভোট নহয় আমাৰ অসমীয়া পৰিয়াল এনেকুৱা নহয় দেউতা মা ল'ৰা ছোৱালী ৰাতি ভাত খোৱাৰ সময়ত একেলগে ডিচিশ্যন লৈছে যে কাক ভোট দিম এইবিলাক ক'ৰ পৰা এইবিলাক কনচেপ্ট লৈ আহিলে আপোনালোকে মানে মইতো বুজিয়ে নাপাওঁ কিন্তু আপুনি আচৰিত নহ'ব যে কথা সলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেয়া বেদৰ বাণী আছিল বুলি আপুনি ভুল নাযাব আকৌ সলনি হ'ল তেওঁৰ স্থিতি তেওঁ ক'লে যে আচৰিত নহ'ব তেওঁৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গন্ধগুলীয়া কথা কৈ দিয়ে বা গন্ধগুলীয়া কথা কয় আৰু তেওঁৰ ল'ৰাই কাইলৈ পৰহিলৈ উকিল হ'ব মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মানুহৰ হৈও উকালতি কৰি থাকিব কাক ধৰিব তেতিয়া ক'লোনে মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে মোৰ ল'ৰা কালি পৰহি উকিল হ'ব মই বেয়া পোৱা মানুহৰ হৈ উকালতি কৰি থাকিব কাক ধৰিব ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই কিন্তু 3 মাহ পূৰ্বে কৈছিল সাবালক অৰ্থাৎ 18 বছৰ ওপৰৰ ভোটাৰ হ'লেও মানে তেওঁলোকে মাক দেউতাকে সুধি ভোট দিছে কিন্তু তেওঁ এতিয়া বুজাব খুজিছে যে সাবালকৰো নিজস্ব মন বা স্বাধীনতা আছে তাত পিতৃ মাতৃক সাঙুৰি লাভ নাই মোৰ ল'ৰাটো মানে কি মোৰ ল'ৰাটো জেনজি নেকি মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয় জেনজি ফেনজি ইয়াত নচলে আপুনি মোক কওক আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া ল'ৰাজন ইতিমধ্যে ই সাইণ্টিষ্ট তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয় সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে জেন জেড বনালে জেন ৱাই বনালে এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব তেনেকৈ চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম এইটো নহয় যে অকল দেউতাক মাকক সোধে দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে নহ'লে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে এখন ঘৰতে দুটা ভোট নহয় মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ খালি ল'ৰা ছোৱালী ককাক মাক ভায়েক মোৰে দাদাই মোৰ কথা একো নামানে এটা স্বাধীন চিতীয়া জীৱন কৰে মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে ক'লোনে মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰায়ো যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে
মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। ৰাজনৈতিক সুবিধাজনক অৱস্থান ল'বলৈ প্ৰসংগ অনুসৰি বক্তব্য সলোৱা আৰু সম্পূৰ্ণ বিপৰীতমুখী মন্তব্য আগবঢ়োৱা ইতিমধ্যে এক স্বভাৱত পৰিণত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ কৈছোঁ, এতিয়া মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে যে আজিকালি ল'ৰা ছোৱালী স্বাধীন চেতিয়া। তেওঁলোকে পিতৃ মাতৃৰ কথা নুশুনি তেওঁলোকৰ নিৰ্দেশৰ বাহিৰত গৈ সিদ্ধান্ত লয় আৰু স্বাধীন চেতিয়া চিন্তাৰে নিজৰ পথ বাছি লয়। কিন্তু তেওঁ পূৰ্বতে কৈছিল, অসমৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিহে ভোট দিয়ে, পৰিয়ালৰ যৌথ সিদ্ধান্তই একমাত্ৰ কথা। হয়তো সাংবাদিকগৰাকীৰ প্ৰশ্নটো মুখ্যমন্ত্ৰীৰ বাবে অস্বস্তিকৰ আছিল আৰু সেয়েহে তেওঁ এতিয়া স্বাধীন চেতিয়া নতুন প্ৰজন্মৰ দোহাই দি বিষয়টোৰ পৰা ফালৰি কাটিলে। মুখ্যমন্ত্ৰীৰ এনে স্থিতি পৰিৱৰ্তনে নীতিভিত্তিক ৰাজনীতিৰ পৰিৱৰ্তে সুবিধাবাদী ৰাজনীতিকে এতিয়া প্ৰতিফলিত কৰিছে। এখন ৰাজ্যৰ মুৰব্বী হিচাপে একেটা বিষয়তে দুটা সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰা কাৰ্যই ৰাজহুৱা স্থানত তেওঁৰ বক্তব্যৰ বিশ্বাসযোগ্যতাক তীব্ৰ প্ৰশ্নৰ মুখলৈ ঠেলি দিছে। কাণ বাগৰি বাগৰি অহা কথা এটা শুনা পাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা সাংবাদিকগৰাকীয়ে ইতিমধ্যে চাকৰি হেৰুৱাইছে। কিমান দূৰ সঁচা বা মিছা সেয়া নাজানো। ধন্যবাদ।